নমস্কাৰ আজি আমি ডিসকাস কৰিম এসআই ইউনিটৰ ওপৰত এসআই ইউনিটৰ ওপৰত মই 20টা এমসিকিউ আনিছো আজি আপোনালোকে এই 20টা ভিতৰত কেইটা কাৰেক্ট হয় সেইটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এসআই ইউনিটৰ পৰা আগতে কোৱেশ্চন আহিছে গতিকে এই টপিকটোৰ ওপৰতো আমি ৰিভিজন কৰিব লাগিব বা এই টপিকটোৰ ওপৰতো আমি ষ্টাডি কৰিব লাগিব ফাৰ্স্ট কোৱেশ্চনটো হাতত লৈছো এসআই ইউনিট অফ প্ৰেছাৰ ইজ চাপৰ এসআই একক কি নিউটন ওয়াট পাস্কেল জুল জিমানগিটা অপশন দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্ট হ'ব অপশন সি পাস্কেল পাস্কেল ইজ the SI unit of pressure পাস্কেল হৈছে চাপৰ SI একক কিলোৱাট আৱাৰ is SI unit of কিলোৱাট ঘণ্টা কিহৰ SI একক কিলোৱাট ঘণ্টা কিহৰ SI একক প্ৰথম অপশনটো দিছে ভৰ বেগ এটা ভৰ বেগ হৈছে কি হয় ভৰ আৰু বেগৰ যেটো পূৰণফল হয় সেইটো হৈছে ভৰ বেগ তো জিমানগিটা অপশন দিছে ইয়াৰে ভিতৰত কিহৰ একক হ'ব এনার্জি অপশন ডি তো কারেক্ট হবো শক্তি কিলোৱাট ঘন্টা শক্তিৰ এসআই একক নেক্সট বৈদ্যুতিক প্ৰবাহৰ এসআই একক কি হোৱাট ইজ এসআই ইউনিট অফ ইলেক্ট্ৰিক কারেন্ট এটা ইলেক্ট্ৰিক কারেন্ট বা বৈদ্যুতিক প্ৰবাহ বুলিলে আমি কি বুঝো বৈদ্যুতিক প্ৰবাহ মানিনো কি হয় সাপোজ এডাল আমাৰ কি হয় কন্ডাক্টৰ হয় এডাল আমাৰ কি হয় পৰিবাহী কন্ডাক্টৰ এই পৰিবাহীৰ এটো মুৰে সাপোজ A হয় আৰু এইটো মুৰে কি হয় B হয় এতিয়া সাপোজ ইয়াৰে যেটো প্ৰস্থছেদ আছে ক্ৰস সেকশন এৰিয়া আছে ইয়াৰ মাজেৰে ইউনিট টাইমত একক সময়ত যিমানখিনি চাৰ্জ বৈ যাব হেতু হৈছে আমাৰ বৈদ্যুতিক প্ৰবাহ মই সিম্পলি একেবাৰে বুজাই দিবলৈ চেষ্টা কৰিছো একক সময়ত যিমানখিনি যি চাৰ্জ বৈ যাব সেইখিনি হৈছে কি হয় সেইখিনি হৈছে বৈদ্যুতিক প্ৰবাহ তো এই বৈদ্যুতিক প্ৰবাহৰ এসআই একক কি হয় এম্পিয়াৰ হয় অপশন এ ইজ দা কারেক্ট আনসার অপশন এ টু হৈছে ইয়াৰে শুদ্ধ উত্তৰ আৰু ইয়াতে মই ইয়াতে চাৰ্জৰ কথা কৈছো হয়নে এই চাৰ্জৰ একক হৈছে কুলম্ব এটো কিহৰ একক হয় চাৰ্জৰ একক হয় নেক্সট ঘনত্বৰ এসআই একক কি হোৱাট ইজ দা এসআই ইউনিট অফ ডেন্সিটি The density বা ঘনত্ব মানে কি হয় একেবাৰে সিম্পল কথাত মই আপোনাক বুজাই দিবলৈ চেষ্টা কৰিম ঘনত্ব মানে কি হয় সাপোজ এইখিনি অঞ্চলত কি ৰৈছে ভুই ৰৈছে এইখিনি অঞ্চলত ভুই ৰৈছে এইখিনি অঞ্চলত কি হয় ভুই ৰৈছে তো আপুনি যিমানে থেপাথিপিকৈ ভুইখিনি ৰুই দিব সিমানে ঘনত্ব বেছি হ'ব যিমানে পাতলা পাতলিকৈ আপুনি ৰুই দিব সিমানে ঘনত্বটো কম হ'ব বা এনেকৈ সাপোজ এটা ৰুম আছে ইয়াতে সিনেমা হল আছে এই সিনেমা হল আছে এই সিনেমা হলত ডেস্ক বেঞ্চ দিয়া আছে সাপোজ ডেস্ক নহয় সৰি বেঞ্চ দিয়া আছে এনেকৈ মানে চকী এটা চকী নাই সাপোজ ইয়াতে বেঞ্চ দিয়া আছে ইয়াতে প্ৰথমতে ফাৰ্স্টত ধৰি লৈছো 100 জন মানুহে চাব লাগে মানে নিৰ্দিষ্ট এটা ক্যাপাসিটি বুলি তেনেকৈ ফিক্সড ক্যাপাসিটি নাই সাপোজ ধৰি লৈছো এক্সাম্পলৰ কাৰণে তো ইয়াতে 100 জন মানুহে ইয়াতে চাইছে ফাৰ্স্টত ধৰি লৈছো তো ইয়াতে 100 জন মানুহে সোৱাত ঘনত্ব যিমান হ'ব বা যিমানখিনি যি থেপাথেপি হ'ব 1000 জন মানুহে চালে কেনেকুৱা হ'ব সেই সেম ৰুমতে 1000 জন মানুহে চালে কিমান হ'ব কেনেকৈ বহিব লাগিব বহুত থেপাথেপিকে বহিব লাগিব হয়নে তো ইয়াতে কি হ'ব আপোনাৰ ইয়াতে ঘনত্বটো বেছি হ'ব ইয়াতে আপোনাৰ ঘনত্বটো কম হ'ব থেপাথেপি বুলি আমি জাস্ট মনত ৰাখিব পাৰো সিম্পল ভাবে তো ইয়াৰ এসআই একক কি হয় হেতু সুধিছে ইয়াৰ এসআই একক হৈছে কিলোগ্ৰাম প্ৰতি ঘন মিটাৰ অপশন এ ইজ দা কারেক্ট আনসার কিলোগ্ৰাম পার মিটার কিউব অপশন এ ইজ দা কারেক্ট আনসার বৈদ্যুতিক আধানৰ এসআই একক কি মই অকনমান আগতে কলো হয়নে ইলেক্ট্ৰিক চাৰ্জৰ এসআই ইউনিট কি হয় কুলম্ব হয় অপশন বি ইজ দা কারেক্ট আনসার নেক্সট কোয়েশ্চন ত্বৰণৰ এসআই একক কি দা এসআই ইউনিট অফ এক্সিলাৰেশন ইজ এটা প্ৰথম কথা আমি জানিব লাগিব ত্বৰণ মানে কি হয় বা এক্সিলাৰেশন মানে কি হয় হেতু আমি প্ৰথমতে জানিব লাগিব তো ত্বৰণ মানে কি হয় ৰেট অফ চেঞ্জ of velocity বেগৰ পৰিৱৰ্তনৰ হাৰ rate of change of velocity বেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কোৱা হয় ত্বৰণ বুলি কোৱা হয় কেতিয়াবা আমাক ডাইৰেক্টলি খুদি দিব পাৰে যে এক্সিলাৰেশন মানে কি হয় ত্বৰণ মানে কি হয় হেতু খুদি দিব পাৰে ডাইৰেক্টলি কাৰণ এইবিলাক একেবাৰে সৰু সুৰা কোৱেশ্চন হয় বা একেবাৰে বেসিক কনসেপ্ট হয় এইবিলাক
তো বেগৰ পৰিৱৰ্তনৰ হাৰকে ত্বৰণ বুলি কয় আৰু ইয়াৰে এছআই একক কি হয় মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড অপশ্যন ডি ইজ দ্য কাৰেক্ট এনসাৰ ওজনৰ এছআই একক কি হয় বেছিভাগৰ এইটো কনফিউজ লাগি থাকে আৰু বেছিভাগে ওজনৰ এছআই একক বা ওজনৰ একক বুলি ক'লে ডাইৰেক্টলি কিলোগ্ৰামত দি দিয়ে তো কিলোগ্ৰাম ওজনৰ একক নহয় সেইটো মনত ৰাখিব আগতেও এবাৰ এই কুৱেশ্যনটো দিছিলোঁ আৰু তাতেও কিছুমানে কি কয় যে ভুল ধৰে যে ওজনৰ এছআই একক কিলোগ্ৰাম বুলি কেনে ওজনৰ এছআই একক কিলোগ্ৰাম নহয় নিউটন হয় কাৰণ ওজন মানে কি হয় সাপোজ আপোনাক কি কৰিছে আপোনাক মাধ্যাকৰ্ষণ বলে টানি আছে আমি সকলোৱে জানো সেই মাধ্যাকৰ্ষণ বলে আপোনাক কিমান জোৰেৰে টানি আছে সেইটো হৈছে আপোনাৰ ওজন মোক কিমান জোৰেৰে মাধ্যাকৰ্ষণিক বলে টানি আছে সেইটো হৈছে মোৰ ওজন অৱশ্যে ই ডিপেন্ড কৰে মাছৰ ওপৰতো ডিপেন্ড কৰে ভৰৰ ওপৰতো ডিপেন্ড কৰে সেইটো মনত ৰাখিব তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নিউটন সেইটো মনত ৰাখিব কাৰণ আগতে মই নিউটন বুলি দিওঁতে কিছুমানে কি কয় কমেন্ট বক্সত যে ভুল ধৰে স্যাৰ এইটো ওজনৰ এছআই একক কিলোগ্ৰাম হয় এনেকৈ কমেণ্ট দিয়ে তো বুজাই দিয়াৰ পিছতো যদি আপোনালোকে বুজি নলয় তো সেইটো আপোনাৰ নিজা পাৰ্চনেল কথা তো আজি আকৌ মই কৈ দিলোঁ যে ওজনৰ এছআই একক কিলোগ্ৰাম নহয় সেইটো মনত ৰাখিব কিলোগ্ৰাম বা গ্ৰাম কিহৰ একক হয় ভৰৰ একক ভৰ আৰু ওজন দুয়োটাৰে মাজত পাৰ্থক্য আছে এটা হৈছে ভেক্টৰ ৰাশি এটা হৈছে স্কেলাৰ ৰাশি মনত ৰাখিব এটা হৈছে ভেক্টৰ এটা হৈছে স্কেলাৰ কাৰণ এটাৰ অকল মান আছে এটা মান আৰু অধিক দুটা আছে যেটো ওজন হয় তাৰে মান আৰু অধিক দুটা আছে আৰু ভৰৰ অকল কি আছে মান আছে হেতু মনত ৰাখিব আৰু ওজন বেলেগ স্থানত বেলেগ হয় আপুনি ইয়াতে এই জায়গাত জুখি কেনে আপোনাৰ ওজন যিমান পাইছে আপুনি যদি হিমালয়ৰ ওপৰত যাই কেনে জুখে আপোনাৰ ওজনটো অবিয়াসলি অকমান হলেও বেলেগ হ'ব বা চন্দ্ৰত গৈ যদি জুখে অবিয়াসলি বেলেগ হ'ব বৈদ্যুতিক ৰোধকৰ এছআই একক কি ৰোধক ৰেজিস্ট্যান্স ইলেক্ট্ৰিক্যাল ৰেজিস্ট্যান্সৰ এছআই একক কি হয় ওম হয় অপশন এ টো হৈছে শুদ্ধ উত্তৰ আৰু এইটো আমি ওহমছ লৰ পৰাই পাম ওহমছ ল V = IR তো ইয়াৰ পৰা আমি যদি R উলিয়াব লাগে কি হয় V/I হয় V/I তো যদি V/I হয় তেতিয়া হলে V আমাৰ যেটো পটেনশিয়াল ডিফাৰেন্স আছে হয়নে বিভৱ ভেৰ আছে তো ইয়াৰে একক কি হয় ভোল্ট হ'ব আৰু যেটো কাৰেন্ট হয় এম্পিয়াৰ হ'ব হয়নে এম্পিয়াৰ হ'ব তো এইটো মনত ৰাখিব R কি হ'ব আমাৰ যেটো ৰেজিস্ট্যান্স হয় ইয়াৰ একক কি আহিব ওম আহিব আৰু সিম্বলটো এনেদৰে দিয়া হয় ওমৰ সিম্বলটো তো কি হ'ব ওম ইজ ইকুৱেল কি হ'ব এতিয়া ভোল্ট পাৰ এম্পিয়াৰ নেক্সট কোৱেশ্চন পদাৰ্থ পৰিমাণৰ এছআই একক কি হোৱাট ইজ দ্য এছআই ইউনিট অফ এমাউন্ট অফ সাবস্টেন্সৰ যেটো এছআই ইউনিট হয় হেতু খুদিছে পদাৰ্থ পৰিমাণৰ এছআই একক কি হয় কিলোগ্ৰাম নহয় গ্ৰাম নহয় কি হয় মল হয় অপশন সি ইজ দ্য কাৰেক্ট আনসাৰ নেক্সট বলৰ এছআই একক কি এছআই ইউনিট অফ ফোৰ্সেস বলৰ এছআই একক কি হয় মই অলপ আগৰ পৰা কৈ আহিছো হয়নে বল বুলি কৈ আহি আছো তো কোনটো কাৰেক্ট হ'ব যিমানটা অপশন দিছে অপশন সি টো কাৰেক্ট হ'ব নিউটন ইজ এছআই ইউনিট অফ ফোৰ্স নেক্সট 1 horse power is equal to dash watts প্ৰায় ভাগ এক্সামতে এই কোৱেশ্চনটো আহি থকা দেখা যায় 1 horse power যাক সমুকৈ HP বুলি লিখা হয় 1 HP is equal to dash watt এনেকৈ দিয়া দেখা যায় পৰীক্ষা সমূহত তো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব 746 1 horse power is equal to 746 watt option A is the correct answer next question SI unit of measuring noise is এটা noise মিজাৰ কৰাৰ কাৰণে কি এছআই ইউনিট ইউজ কৰা হয় হেতু খুদিছে কি ব্যৱহাৰ কৰা হয় যিমানকিটা অপশন দিছে ইয়াতে অপশন সি টো কাৰেক্ট হ'ব ডেসিবেল এককত জুখা হয় দ্য ইউনিট অফ ৰিফ্ৰেক্টিভ ইনডেক্স ইজ পোহৰৰ প্ৰতিসৰণাংকৰ একক কি তো ইয়াতে আমি কেইটামান ৱৰ্ড আমি প্ৰথমতে জানিব লাগিব যেনেকৈ ৰিফ্ৰেকশন প্ৰতিসৰণাংক এই ৱৰ্ডটোৰ মিনিং কি হয় হেতু আমি প্ৰথমতে জানিব লাগিব বা প্ৰতিসৰণাংক বুলিলে কি বুজো আমি হয়নে প্ৰতিসৰণ ৰিফ্ৰেকশন হলে প্ৰতিসৰণ আৰু ৰিফ্ৰেক্টিভ ইনডেক্স হলে প্ৰতিসৰণাংক তো এই প্ৰতিসৰণ বুলিলে কি হয় যেতিয়া পোহৰৰ ৰশ্মি এটা মাধ্যমৰ পৰা
এটা মিডিয়ামৰ পৰা অইন এটা মিডিয়ামলৈ যেতিয়া এন্ট্ৰি কৰিব সোমাব তাকে আমি কি বুলি ক'ম আমি প্ৰতিসৰণ বুলি ক'ম যেনেকৈ সাপোজ আপোনাৰ ৰুমতো বা আপোনাৰ ঘৰতো বটল আছে পানীৰ বটল আছে হয়নে পানীৰ বটল আছে তাতে চাব আপুনি ইফাল সিফাল দেখা পাব যদি আপুনি ইফাল সিফাল দেখা পাইছে তাৰ মানে তাতে পোহৰখিনি পাৰ হৈ যাব পাৰিছে বা আপোনাৰ চশমা থাকে হয়নে আপোনাৰ চশমা আছে আপুনি যেতিয়া চশমাযোৰ পিন্ধে আপুনি দেখা পায় পায়নে নাপায় এইটো ফালৰ পৰা দেখা পায় তাৰ মানে কথাটো কি হৈছে এইটো ফালৰ পৰা পোহৰ গৈ আপোনাৰ চকুত সোমাইছে মানে এই চশমাৰ এই গ্লাছৰ মাজেৰে পাৰ হৈ গৈছে পোহৰৰ ৰশ্মিখিনি গ্লাছৰ মাজেৰে পাৰ হৈ আপোনাৰ চকুত সোমাইছে সেইকাৰণে আপুনি দেখা পাইছে তাৰ মানে ইয়াতে পোহৰৰ প্ৰতিসৰণ ঘটিছে এইটো মনত ৰাখিব পোহৰৰ প্ৰতিসৰণ ঘটিছে এটা দাপোন বা মিৰৰ যদি লৈ লওঁ দাপোন বা মিৰৰ আপোনাৰ যিখন মুখ আইনা বা আপোনাৰ গড্ৰেজৰ যিখন আইনা আছে তাতে আপুনি যদি আগফালে থিয় হৈ কেনে চাই তেতিয়া আপুনি আপোনাক নিজকে দেখা পাব হয়নে নহয় নিজকে দেখা পাব সেইটো সাইডে গড্ৰেজৰ ভিতৰ ফালে কি আছে আপুনিটো দেখা নাপায় হয়নে নহয় তো এইবোৰ হৈছে আমাৰ কি হয় এইবোৰ ৰিফ্লেকশন আপোনাৰ কি হ'ব এইবোৰ প্ৰতিফলন এইটো হ'ব প্ৰতিফলন যেতিয়া আপুনি নিজকে দেখা পাব হয়নে দাপোনৰ সন্মুখত যি বস্তু থাকে তাকে যদি আমি দেখা পাওঁ সেইটো হ'ব প্ৰতিফলন যদি আপুনি হিতু মূৰৰ যদি বস্তু দেখা পাইছে আপুনি কি হৈছে তাৰ মানে পোহৰৰ প্ৰতিসৰণ ঘটিছে এইটো মনত ৰাখিব পোহৰৰ প্ৰতিসৰণ এটা প্ৰতিসৰণাংক মানে কি হয় প্ৰতিসৰণাংক একচুয়ালি এইটো ৰেশিও হয় কিহৰ ৰেশিও হয় আপোনাৰ দ্ৰুতিৰ ৰেশিও হয় কিহৰ দ্ৰুতি বলো পোহৰৰ দ্ৰুতিৰ অনুপাত হয় পোহৰৰ দ্ৰুতিৰ অনুপাত হয় কেনেকৈ কি হয় কাৰণ দুটা মাধ্যম থাকিব প্ৰতিসৰণ ঘটিবৰ কাৰণে কি থাকিব দুটা মাধ্যম থাকিব এই দুটা মাধ্যমৰ মাজৰ যি পোহৰৰ দ্ৰুতিৰ অনুপাত হয় সেইটো হৈছে পোহৰৰ প্ৰতিসৰণাংক ৰিফ্ৰেক্টিভ ইনডেক্স হয় যেনেকৈ মই ইয়াতে এক্সাম্পল দিছিলোঁ আপোনাৰ চশমাৰ কথা কৈছিলোঁ হয়নে আপোনাৰ চশমাৰ কথা কৈছিলোঁ তো কৰ পৰা গৈছে পোহৰ বোলো বায়ুৰ মাজেৰে গৈছে নে বায়ুৰ মাজেৰে তো বায়ুত পোহৰৰ যিমানখিনি যি দ্ৰুতি আছে স্পীড যিমান আছে এই আপোনাৰ এই চশমাৰ এই গ্লাছৰ মাজত দ্ৰুতিটো বেলেগ হ'ব হয়নে নহয় তো এই দুটাৰ মাজৰ যিটো অনুপাত হয় ৰেশিও হয় সেইটোৱে হৈছে প্ৰতিসৰণাংক মই এক্সাম্পল দি বুজাবলৈ চেষ্টা কৰিছোঁ তো কি হ'ব চাওক অনুপাত বুলি ক'লে কেতিয়াও কি নাথাকে ইউনিট নাথাকে অনুপাত বিলাকৰ কেতিয়াও ইউনিট নাথাকে সো আমাৰ কোনটো কাৰেক্ট হ'ব অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নান অফ দা এবভ যেহেতু প্ৰতিসৰণাংক কি হয় অনুপাত হয় এটা তো অনুপাতৰ কি নাথাকে এসআই ইউনিট নাথাকে বা ইউনিট নাথাকে ইহতৰ সো অপচন ডি ইজ দা কাৰেক্ট আনসাৰ নেক্সট আলোকবৰ্ষ কি জুখিবলৈ ব্যৱহাৰ কৰা হয় লাইট ইয়াৰ ইজ ইউজড ফৰ মেজাৰমেন্ট অফ কি জুখিবৰ কাৰণে আলোকবৰ্ষ ব্যৱহাৰ কৰা হয় আলোকবৰ্ষ মানে কি হয় পোহৰে এক বছৰত কিমান দূৰ যাব পাৰে কিমান দূৰ অতিক্ৰম কৰিব পাৰে সেইটোৱে হৈছে আলোকবৰ্ষ এক বছৰত কিমান দূৰ কিমান ডিসটেন্স অতিক্ৰম কৰিব পাৰে আহিলে নাই তো ডিসটেন্সৰ ইউনিট হয় এসআই ইউনিট বুলি কোৱা নাই জাস্ট ইউনিট বুলি কৈছো কাৰণ ডিসটেন্সৰ এসআই ইউনিট বেলেগ আছে মনত ৰাখিব এটো ডিসটেন্সৰ ডাঙৰ ইউনিট বুলি ক'লে আপোনালোকে জাস্ট মনত ৰাখিব পাৰে এনেদৰে মনত ৰাখিব পাৰে আলোকবৰ্ষ কি হয় ডিসটেন্সৰ ডাঙৰ ইউনিট হয় কাৰণ ডিসটেন্সৰ বহুকিটা ইউনিট আছে নে বহুকিটা ইউনিট মিলিমিটাৰ আছে সেন্টিমিটাৰ আছে ডেসিমিটাৰ আছে মিটাৰ আছে কিলোমিটাৰ আছে নাই তো এইবিলাকৰো ডাঙৰ হয় আলোকবৰ্ষটো মনত ৰাখিব আলোকবৰ্ষ মানে কি বুলি কৈছো এক বছৰত পোহৰে কিমান দূৰ অতিক্ৰম কৰিব পাৰিব সেইটো হৈছে আলোকবৰ্ষ নেক্সট SI unit of power of lens is ক্ষমতাৰ এটা ৱৰ্ড ৰৈ গৈছে লেন্সৰ ক্ষমতাৰ একক কি হয় লেন্সৰ ক্ষমতাৰ একক SI একক কি হয় লেন্সৰ ক্ষমতাৰ SI একক কি হয় SI unit of power of lens is এতিয়া আমি চশমাত লেন্স ইউজ কৰো হয়নে নহয় তো সেই লেন্সৰ SI একক কি হয় সেইটো সুধিছে যিমানকিটা অপচন দিছে অপচন ডিটো কাৰেক্ট হ'ব এতিয়া চাওক ডায়োপ্টাৰ মানে কি হয় আপোনাৰ কেতিয়াবা ডায়োপ্টাৰ নিদিকিনেও ঠগাই দিব পাৰে হয়নে নহয় অপচনটো বেলেগ দিকিনেও ঠগাই দিব পাৰে কি হয় মিটাৰ ইনভাৰ্স এইটো মনত ৰাখিব মিটাৰ ইনভাৰ্স মানে কি হয় মিটাৰ ইনভাৰ্স মানে হৈছে ডায়োপ্টাৰ মিটাৰ ইনভাৰ্স মানে কি হয় ডায়োপ্টাৰ হয় কেতিয়াবা আমাক এনেদৰে ফসাই দিব পাৰে ডাইৰেক্টলি ডায়োপ্টাৰটো নিদিকিনে কি দিব পাৰে মিটাৰ ইনভাৰ্স বুলিও দিব পাৰে
গতিকে মনত ৰাখিব আপুনি যদি চশমা পিন্ধে হয়নে তো সেই চশমাযোৰত যদি পাৱাৰ আছে তেতিয়া তাৰে সেই লেন্সৰ এছআই একক কি হয় মানে সেই লেন্সৰ ক্ষমতাৰ এছআই একক কি হয় সেইটো সুধিছে এণ্ড দ্যাট ইজ ডায়োপ্টাৰ মনত ৰাখিব গতিকে মনত ৰাখিব যেটো পাৱাৰ হয় লেন্সৰ ক্ষেত্ৰত কৈ আছো দিয়ক পাৱাৰ লেন্সৰ পাৱাৰ ইজ ইকুৱেল টু কি হয় 1 আপন আপোনাৰ ফকেল লেন্থ হয় ফকেল লেন্থ এটা ফকেল লেন্থ হলে আপোনাৰ কি হৰাইব ফকেল লেন্থ মিটাৰত আহি যায় হয়নে নহয় মিটাৰত আহি যায় হেতু কাৰণে কৈ আছো যে ডায়োপ্টাৰ মানে কি হয় মিটাৰ ইনভাৰ্স হয় নেক্সট ৰোধকতাৰ এছআই একক কি হোৱাট ইজ এছআই ইউনিট অফ ৰেজিষ্টিভিটি মই অকনমান আগতে ৰেজিষ্টেন্সৰ হে এছআই ইউনিট দিছিলো তো এবাৰ আহিলে ৰেজিষ্টিভিটি ৰোধকতাৰ এছআই একক কি হয় ৰোধকতাৰ এছআই একক হৈছে ওহমিটাৰ অপচন এ টো হৈছে শুদ্ধ উত্তৰ মনত ৰাখিব নেক্সট হোৱাট ইজ দ্য এছআই ইউনিট অফ কেপাচিটেন্স কেপাচিটেন্সৰ এছআই ইউনিট কি হয় কেপাচিটেন্সৰ এছআই ইউনিট হৈছে অপচন সি টো কাৰেক্ট হ'ব ফেৰেট নেক্সট What is the SI unit of impulse? Impulsor SI unit কি হয়? Impulsor SI unit কি হয়? যিমানকেইটা অপচন দিছে ইয়াৰে ভিতৰত অপচন এ টো কাৰেক্ট হ'ব নিউটন সেকেন্ড is the SI unit of impulse. Next. Newton per meter square is the SI unit of নিউটন প্ৰতি বৰ্গ মিটাৰ কিহৰ SI unit সেইটো সুধিছে নিউটন প্ৰতি বৰ্গ মিটাৰ কিহৰ SI unit হয় যিমানকেইটা অপচন দিছে অপচন এটো কাৰেক্ট হ'ব প্ৰেছাৰৰ এছআই ইউনিট হৈছে নিউটন প্ৰতি বৰ্গ মিটাৰ এটা প্ৰেছাৰ মানে কি হয় সাপোজ চাও এইটো এটা কি হয় এৰিয়া হয় সাপোজ কোনোবা এটা যিকোনো এটা সাৰফেস হ'ব পাৰে ইয়াত এৰিয়া আছে নে বলো এৰিয়া আছে সাপোজ এইখিনি অঞ্চলত আপুনি হেঁচা দি আছে হেঁচা মানে আপুনি বল প্ৰয়োগ কৰি আছে সাপোজ আপুনি কি কৰি আছে এইখিনি অঞ্চলত আপুনি বল প্ৰয়োগ কৰি আছে তাৰ মানে নিউটন আহিব এইখিনি অঞ্চলত কি আছে এইখিনি অঞ্চলত এটা এৰিয়া হয় এৰিয়া হলে কালি থাকিব এন্ড দ্যাট ইজ মিটাৰ স্কয়াৰ তো কি হৈ আছে আপুনি এই এৰিয়াখিনিত এই বৰ্গ মিটাৰত আপুনি নিউটন বলে এপ্লাই কৰি আছে হেতু কাৰণে নিউটন প্ৰতি বৰ্গ মিটাৰ হৈছে প্ৰেছাৰৰ ইউনিট এটো প্ৰেছাৰ বুলি কম নেক্সট এছআই ইউনিট অফ ইলেক্ট্ৰিক পটেনশিয়াল ডিফাৰেন্স বিভৱভেদৰ এছআই একক কি বিভৱভেদ এইটো আমাৰ সাপোজ কন্ডাক্টৰ হয়নে কন্ডাক্টৰ হয় এটা পৰিবাহী হয় এ আৰু বি আছে সাপোজ এ আৰু বি মূৰত মই যদি বেটাৰী এটা যদি লগাই দিও এনেকে সাপোজ বেটাৰী এটা লগাই দিলো হয়নে বেটাৰী এটা লগাই দিলো তো বেটাৰী লগাই দিয়া মানে এটা ফালে প্লাস থাকিব এটা ফালে মাইনাস থাকিব নাই বলো প্লাস মাইনাস থাকিব তো প্লাস মাইনাস হোৱা কাৰণে এটো বেটাৰীটো মই এনেকে সিম্পল কে মানে ডাইৰেক্ট বেটাৰী হিচাপে আঁকি দিছো বা কিতেবা এনেকেও আঁকা হয় প্লাস মাইনাস ডাইৰেক্ট দিয়া হয় এনেকে প্লাস মাইনাস দিয়া হয় এফালে হ'ব প্লাস এফালে হ'ব মাইনাস ছুটিডাল মাইনাস হয় দীঘলডাল প্লাস হয় তো প্লাস মাইনাস আহিলে নাই ডিফাৰেন্স আহিলে নাই বলো আহিলে কাৰ মাজত ডিফাৰেন্স আহিলে এ বিন্দু আৰু বি বিন্দুৰ মাজত ডিফাৰেন্স আহিলে আৰু হেতুকে কি বুলি কোৱা হয় বিভৱভেদ বুলি কোৱা হয় বা আপুনি যদি বিভৱভেদৰ ডেফিনিশনটো চাই তাৰমানে কি হয় মই এফালে দেখুৱাই দিছো আকৌ এবাৰ এ বিন্দুৰ পৰা বি বিন্দুলৈকে কিউ আধান লৈ যোৱাত কিমানখিনি যি কাৰ্য কৰিব লগা হল সেইটো হৈছে বিভৱভেদ কি বুলি কৈছো এ মূৰৰ পৰা বি মূৰলৈকে কিউ আধান লৈ যাওতে কিমানখিনি কাৰ্য কৰিব লগা হল তাকে আমি কি বুলি কও আমি বিভৱভেদ বুলি কও তো ইয়াৰ এছআই ইউনিট হৈছে ভোল্ট অপচন ডি ইজ দা কাৰেক্ট আনসাৰ আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিম আপোনালোকৰ এই 20টাৰ ভিতৰত কেইটা কাৰেক্ট হৈছে সেইটো কমেন্ট বক্সত জনাবলৈ নাপাহৰিব একেবাৰে ইজি হয় মই আশা কৰো আপোনালোকে এটো মিনিমাম 18 টো পাইছে ইয়াৰ ভিতৰত ম্যাক্সিমাম এটো 20 আউট অফ 20 এ পাবো হয়নে আজিৰ ভিডিওটো আমি ইমানতে সামৰণি মাৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ